নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি ঘৰৰ পৰাই কেনেকৈ বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাক কৰিব, যেনেকৈ ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, এই ধৰণৰ উদ্যোগবিলাক আপুনি কেনেকৈ কৰিব, সেই বিষয়ক লৈ আমি বিভিন্ন ভিডিঅ' এণ্ড কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে ঘৰৰ পৰাই মাত্ৰ 10,000 টকাৰ বিনিয়োগত ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিব পাৰে। এই ধূপকাঠি বিনিয়োগ উদ্যোগটো আপুনি আৰম্ভণি কৰিবৰ কাৰণে আপোনাক লাগতিয়াল যিবিলাক কেঁচা সামগ্ৰী, যেনেকৈ চেণ্ট, অইল, ইনাৰ, আউটাৰ, ধূপকাঠি যিবিলাক পেকেট বা এই ধৰণৰ যিবিলাক সামগ্ৰী লাগে ধূপকাঠি উদ্যোগৰ কাৰণে, সেই গোটেই সামগ্ৰীখিনি আপুনি আমাৰ তাত পাব। লগতে এই উদ্যোগটোৰ লগত জড়িত যিবিলাক ডকুমেণ্টেশ্যন, কাগজ পত্ৰৰ যিবিলাক বিষয়, সেইখিনিতো আপোনাক আমি গাইডেঞ্চ কৰিম। আপোনাক যেনেকৈ কোটেশ্যন লাগে, প্ৰজেক্ট ৰিপৰ্ট লাগে, এই ধৰণৰ আপুনি পাই যাব। লগত ট্ৰেইনিং চাৰ্টিফিকেটো আপুনি আমাৰ পৰা পাই যাব। যদি ভাবে যে আপুনি ঘৰৰ পৰাই ধূপকাঠি উদ্যোগ আৰম্ভণি কৰোঁ বা ফিনাইল উদ্যোগ আৰম্ভণি কৰোঁ, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, এই ধৰণৰ উদ্যোগবিলাক আৰম্ভণি কৰোঁ, নিশ্চয় আপোনালোকে আমাৰ ডিছক্ৰিপশ্যনত দিয়া ফোন নম্বৰ যোগাযোগ কৰিব। আমি আপোনালোকক কমপ্লিট মেটেৰিয়েলখিনি আপোনাক প্ৰভাইড কৰিবলৈ ৰেডি আছোঁ। আপুনি যদি ভাবে যে এই ধৰণৰ প্ৰডাক্টবিলাক অৰ্ডাৰ কৰোঁ, আপুনি অৰ্ডাৰ কৰিব পাৰিব। আৰু আপুনি যদি ভাবে ট্ৰেইনিং লওঁ, তো আপোনালোকে অনলাইন, অফলাইন বহুত আপুনি ট্ৰেইনিং ল'ব পাৰিব। ডিছক্ৰিপশ্যনত ডিটেইল দিয়া আছে, যোগাযোগ কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ। আপুনি যদি ঘৰৰ পৰাই ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিম ভাবিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে এটা গুড নিউজ হয়। আপুনি মাত্ৰ 10,000 টকাৰ বিনিয়োগ কৰি পেলাই আপুনি এই ধৰণৰ সুন্দৰ সুন্দৰ ধূপকাঠি ব্ৰাণ্ডবোৰ আপুনি ঘৰৰ পৰাই আৰম্ভণি কৰিব পাৰিব। এইবোৰ হৈছে ধূপকাঠিৰ পেকেট হয়, যিবোৰ পেকেট লৈ আপুনি ঘৰৰ পৰাই বিজনেছটো আৰম্ভণি কৰিব পাৰিব। ধূপকাঠি ব্যৱসায়টো কৰিবৰ কাৰণে আপোনাক যিবিলাক ৰ মেটেৰিয়েল লাগে, সেই ৰ মেটেৰিয়েলবিলাকৰ ভিতৰত ধৰি লওক আপোনাক লগা হৈ যায় চেণ্ট লাগে, যিবিলাক পাৰফিউম লাগে, সেই পাৰফিউমবিলাকো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। পাৰফিউমৰ লগতে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে এই ধৰণৰ পেকেটবিলাক, চবচে মেটাৰ কৰা পেকেটবিলাক। আৰু আপোনাক লাগে অইলবিলাক, আৰু আপোনাক লাগিব এই ধৰণৰ ষ্টিকবিলাক। এই ধৰণৰ ষ্টিকবিলাক, পেকেট, চেণ্ট, অইল, গোটেই বস্তুকেইটা লৈ আপুনি ঘৰতে ষ্টাৰ্টিং কৰিব পাৰে। ইয়াৰ কাৰণে কৰিবলৈ কাম থাকে, আপুনি চেণ্ট আৰু অইলবিলাক আপুনি তিয়াব লাগে। এই ধৰণৰ বাকেটবিলাক লৈ ল'ব। এই ধৰণৰ বাকেটবিলাকত আপুনি চেণ্ট আৰু অইলটো আপুনি তিয়াব লাগিব, মিক্স কৰিব লাগিব। আৰু তাৰপিছত আপুনি ধূপকাঠিবিলাক আপুনি পেকেজিং কৰি পেলাই আপুনি চেল কৰিব পাৰিব। গতিকে যদি আপুনি ভাবে যে মই ধূপকাঠি ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে আপুনি ষ্টাৰ্ট কৰিব পাৰে। আমি আপোনাক কমপ্লিটলি ছাপোৰ্ট কৰিবৰ কাৰণে আছোঁ। এই বিষয়টো কেনেকৈ আপুনি ব্যৱসায়টো কৰিব, কেনেকৈ আপুনি উদ্যোগটো আপুনি আৰম্ভণি কৰিব, কেনেকৈ আপুনি ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট কৰিব, সেইকাৰণে আমি আছোঁ। আপোনালোকক যদি 10,000 টকাৰ ভিতৰত যদি ব্যৱসায়টো ষ্টাৰ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাক যোগাযোগ কৰিব। মই ডিছক্ৰিপশ্যনত ফোন নম্বৰ দি দিম, যোগাযোগ কৰি আপোনালোকে ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব।